আজ আমি আসাম জিকের কেইটামান এমসিকিউ কোয়েশ্চেন আলোচনা কৰিম যেকেইটা কোয়েশ্চেন প্ৰায় সঘনাই আমাৰ কম্পিটিটিভ এক্সামত আহি থাকে। আমি 1 নম্বৰ কোয়েশ্চনটো হ'ল which of the cities is situated on the bank of the Brahmaputra river? কোনখন নগৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত? এইকেইটাৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন এ গুৱাহাটী। নেক্সট কোয়েশ্চন How many World Heritage Sites in Assam? অসমৰ কিমানখন ঐতিহাসিক ক্ষেত্ৰ আছে? এইকেইটাৰ মাজত উত্তৰটো হ'ব অপচন এ দুটা আছে আৰু সেই দুটা হ'ল মানাস আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক। যদি আমাৰ ভিডিঅ' কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুকেইটাৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আমি নেক্সট কোয়েশ্চনটো আগবাঢ়ি যাওঁ। 3 নম্বৰ কোয়েশ্চন oldest oil field in India is ভাৰতৰ আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰটো হ'ল এইটো। এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপচন এ ডিগবৈ। নেক্সট কোয়েশ্চন sex ratio of Assam according to 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাতটো কিমান হয়? এইটো শুদ্ধ উত্তৰটো হ'ব অপচন এ 958 यानी कि 958। नेक्स्ट क्वेश्चन 5 नंबर हाउ मेनी बायोस्फीयर रिजर्व इन आसाम? অসমত কিমান বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে? এইটো শুদ্ধটো হ'ব অপচন এ দুটা আছে আৰু সেই দুটা হ'ল কাজিৰঙা এণ্ড ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন 6 নম্বৰটো হ'ল হাউ মেনি টাইগাৰ ৰিজাৰ্ভ ইন আসাম? অসমত কিমানটা বাঘ সংৰক্ষিত আছে? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপচন বি 4টা আৰু সেই 4টা হ'ল কাজিৰঙা, মানাস, ওৰাং আৰু নামেৰি। নেক্সট কুৱেশ্যন 7 নম্বৰটো হাউ মেনি ৰেইন ফৰেষ্ট ইন আসাম? অসমত কিমানটা ৰেইন ফৰেষ্ট আছে? এটাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এটা আছে আৰু সেইটো হ'ল দিহিং পাটকাই। নেক্সট কুৱেশ্যন 8 নম্বৰ which national park of Assam is famous for golden langur? সোণালী লেংগুৰৰ বাবে অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাইমনা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন 9 নম্বৰ Monawari Tea Estate is located in which district of Assam? Monawari চাহ বাগিচা অসমৰ কোন জিলাত অৱস্থিত? এইটো আমাৰ শুদ্ধটো হ'ব বিশ্বনাথ। নেক্সট কুৱেশ্যন 10 নম্বৰ দৰং কলেজ is located in which district of Assam? দৰং মহাবিদ্যালয় অসমৰ কোন জিলাত অৱস্থিত? এইটো আমাৰ শুদ্ধটো হ'ব শোণিতপুৰ ডিষ্ট্ৰিক্টৰ তেজপুৰ চহৰত আছে। নেক্সট কুৱেশ্যন ঘুগুহা মন্দিৰ অসমৰ কোন জিলাত অৱস্থিত? শুদ্ধটো হ'ব অপচন এ ধেমাজি জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন 12 নম্বৰ which city of Assam is known as the tea city of India? অসমৰ কোন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায়? শুদ্ধটো হ'ব অপচন বি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন 13 নম্বৰ in which year ডিব্ৰুগড় ইউনিভাৰ্চিটি established? কোন চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপচন এ 1965 চনত।